পুনৰ স্বাগতম জনাইছো। আলফা স্বাধীনত আৰক্ষীৰ গুপ্তচৰ সংবাদ মাধ্যমলৈ আলফা স্বাধীনে প্ৰেৰণ কৰিলে বিবৃতি ৰাজহুৱা কৰিলে কেইবাজনো গুপ্তচৰৰ নাম আৰু ইয়াৰে কেইবাজনো সেনা আৰু আৰক্ষীত কৰ্মৰত। আলফা স্বাধীনৰ ইটোৰ পিছত সিটো বিস্ফোৰণ। ম্যানমাৰৰ কেম্পত ধৰা পৰিছে বিস্ফোৰক তথ্য। প্ৰকাশ কৰিলে সেনা আৰক্ষীৰ চোৰাংচোৱা এজেণ্টৰ তথ্য। মঙলবাৰে নিষিদ্ধ ঘোষিত বিদ্ৰোহী সংগঠন আলফা স্বাধীনে ভাৰতীয় সেনা আৰু অসম আৰক্ষীয়ে সংগঠনটোৰ গোপন কেম্পলৈ চোৰাংচোৱাগিৰি কৰিবৰ বাবে গোপনে এজেণ্ট প্ৰেৰণ কৰাৰ অভিযোগ উত্থাপন কৰি তথ্যসহ এক ভিডিঅ' প্ৰেৰণ কৰাৰ পিছতে বুধবাৰে পুনৰ আন এক বিস্ফোৰণ ঘটাইছে আলফা স্বাধীনে। সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰিছে সেনা আৰু আৰক্ষীৰ হৈ চোৰাংচোৱাগিৰি কৰা কেইবাজনো লোকৰ তথ্যসহ ফটো। আলফা স্বাধীনে দাবী কৰা অনুসৰি চোৰাংচোৱাগিৰি কৰাৰ আঁৰত আছে ভাৰতীয় সেনাত কৰ্মৰত যোৰহাটৰ নকছাৰীৰ ধুনুমণি শইকীয়া। অসম আৰক্ষীত কৰ্মৰত সৰভোগৰ কল্যাণ চক্ৰৱৰ্তী। ইয়াৰ বিপৰীতে আলফা স্বাধীনৰ কেম্পত ধৰা পেলোৱা আৰক্ষী আৰু সেনাৰ চোৰাংচোৱা কৰিবলৈ যোৱা বাইহাটাৰ যুৱক সঞ্জীৱ শৰ্মাৰ সৈতে একেলগে প্ৰশিক্ষণ গ্ৰহণ কৰিছিল 9জনকৈ যুৱকে। ইয়াৰ ভিতৰত গুৱাহাটীৰ বিতুপন দাস, মঙলদৈৰ তীৰ্থ দাস, পাঞ্জাবাৰীৰ মনুষ্য ধন কলিতা, ধুবুৰীৰ বিকাশ ৰাজবংশী, কামৰূপৰ বীৰদিয়াৰ কিশোৰ শৰ্মা, ধনজিৎ ডেকা, কোৰেশ্বৰৰ নিতুপন, কামৰূপৰ বৰগাঁৱৰ ঋতুপন শৰ্মা, চানমাৰীৰ সঞ্জয় কুমাৰ শৰ্মা। কেৱল ইমানেই নহয়, তেওঁলোকৰ ফটো প্ৰেৰণ কৰিছে সংবাদ মাধ্যমলৈ। সংগঠনটোৱে দাবী কৰিছে যে সেনা আৰু অসম আৰক্ষীৰ গুপ্তচৰসকলে একেলগে সঞ্জীৱ শৰ্মাৰ সৈতে প্ৰশিক্ষণ লৈছিল। সঞ্জীৱ শৰ্মাৰ মোবাইলৰ পৰাই লাভ কৰিছিল সকলো ফটোগ্ৰাফ। শেহতীয়াকৈ আলফা স্বাধীনৰ এই বিবৃতিৰ পিছত অৱশ্যে এতিয়াও কোনো তথ্য প্ৰকাশ কৰা নাই অসম আৰক্ষী অথবা ভাৰতীয় সেনাৰ তৰফৰ পৰা। ব্যুৰ' ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট। দেশৰ কোভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে বৈঠকত মিলিত হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আজি দুপৰীয়াৰ ভাগত ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে বৈঠকত অংশগ্ৰহণ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে। কৰোনাৰ শংকা বৰ্তমানেও কমা নাই বুলি উল্লেখ কৰি অধিক সাৱধানতা অৱলম্বন কৰিবৰ বাবেও আহ্বান জনালে প্ৰধানমন্ত্ৰীগৰাকীয়ে। অমিক্ৰণৰ নতুন ৰূপবোৰে ভয়ংকৰ পৰিস্থিতি সৃষ্টি কৰিব পাৰে বুলিও আশংকা ব্যক্ত কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ইতিমধ্যে দেশৰ ৯৬% বয়স্ক ব্যক্তিৰ যি প্ৰথম পালি টীকা, প্ৰথম পালি ড'জ সেয়া ইতিমধ্যে সম্পূৰ্ণ হৈছে, সেই কথা উল্লেখ কৰিছে বৈঠকত প্ৰধানমন্ত্ৰীগৰাকীয়ে। আৰু বিশেষকৈ শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰত টীকাকৰণ অধিক তীব্ৰতৰ কৰি তুলিবলৈ আহ্বান জনালে প্ৰধানমন্ত্ৰী মোদীয়ে। শিক্ষাৰ্থীসকলৰ মাজত টীকাকৰণৰ হাৰ অধিক বৃদ্ধি কৰিলেহে পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিব বুলি উল্লেখ কৰিছে প্ৰধানমন্ত্ৰীয়ে। তৃতীয় ঢৌৰ কৌশল অৱলম্বন কৰি সকলো ৰাজ্যকে কোভিড ৰোধৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণৰ বাবে আহ্বান জনালে। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই গোটেই ভাৰতবৰ্ষৰ আটাইকেইখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগত কোভিড সম্পৰ্কে এখন দীঘলীয়া সভা অনুষ্ঠিত কৰিছে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সকলো ৰাজ্যলৈ কিছু নিৰ্দেশ দিছে আৰু সেই নিৰ্দেশ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অতি সোনকালে আমাৰ ৰাজ্যৰ কাৰণে যিখিনি প্ৰযোজ্য, আচলতে 5খন ৰাজ্যত বেছি হৈছে, সেই 5খন ৰাজ্যৰ কথা বিশেষভাৱে লৈছে আৰু বাকীসকলকো আগতীয়া কিছু ব্যৱস্থা ল'বলৈ দিছে। এইবাৰ কোনো শংকা হ'বলগীয়া নাই। আমি 3টালৈকে ড'জ মানুহক দিছোঁ, গতিকে লৈছে প্ৰায় 4.5 কোটি ভেকচিন ইতিমধ্যে দিয়া হ'ল। গতিকে আমি আমাৰ ফালৰ পৰাও কোভিডৰ লগত যুঁজিবৰ কাৰণে প্ৰস্তুত হৈ আছোঁ। ইফালে কংগ্ৰেছকে ধৰি আন বিৰোধী দল শাসিত ৰাজ্যসমূহক ইন্ধনৰ ওপৰত আৰোপ কৰা ভেট হ্ৰাস কৰিবলৈ আহ্বান জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। শেহতীয়াকৈ পেট্ৰল ডিজেলৰ যি ব্যাপক মূল্যবৃদ্ধি হৈছে, তেনে মূল্যবৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰীসকলক এই ধৰণে আহ্বান জনালে প্ৰধানমন্ত্ৰীয়ে। आप सभी इस बात से परिचित है कि जो युद्ध की परिस्थिति पैदा हुई है और जिस प्रकार से सप्लाई चेन प्रभावित हुई है, और ऐसे माहौल में दिनों दिन चुनौतियां बढ़ती जा रही है। अब आपसे मेरी प्रार्थना है
कि देश हित में पिछले नवंबर में जो करना था 6 महीने डिले हो चुका है। अब भी आप अपने राज्य के नागरिकों को वैट कम करके इसका बेनिफिट पहुंचाइए। आप सब जानते हैं कि भारत सरकार के पास जो रेवेन्यू आता है उसका 42% तो राज्यों के ही पास चला जाता है। मेरा सभी राज्यों से आग्रह है कि वैश्विक संकट के इस समय में कोऑपरेटिव फेडरलिज्म की भावना पर चलते हुए एक टीम के रूप में हम सब मिलकर काम करें। मैं आप सबसे आग्रह करता हूं, प्रार्थना करता हूं कि आप अपने राज्य, अपने पड़ोसी राज्य, सभी देशवासियों के हित में उसकी सर्वोच्च प्राथमिकता दे। आज चेन्नई में, तमिलनाडु में पेट्रोल करीब 111 रुपया के पास है। जयपुर में 118 से भी ज्यादा है। हैदराबाद में 119 से ज्यादा है। कोलकाता में 115 से ज्यादा है। मुंबई में 120 से ज्यादा है। और जिन्होंने कटौती की, मुंबई के ही बगल में दीव दमन में 102 रुपया है। मुंबई में 120, बगल में दीव दमन में 102 रुपया। अब कोलकाता में 115, लखनऊ में 105, हैदराबाद में 120 करीब करीब, जम्मू में 106, जयपुर में 118, गुवाहाटी में 105, गुड़गांव में 105 है। देहरादून, छोटा राज्य हमारा उत्तराखंड, 103 रुपया है। मैं आपसे आग्रह करता हूं कि आप 6 महीने भले जो कुछ भी आपका रेवेन्यू बढ़ा आपके राज्य के काम आएगा, लेकिन अब पूरे देश में आप सहयोग कीजिए। ये मेरी आपको विशेष प्रार्थना है। आज তেখেতে অসম চৰকাৰক প্ৰশংসা কৰিছে। অসমত তেলৰ পেট্ৰলৰ পাৰ লিটাৰ 105 টকা। তাৰ বিপৰীতে অনা বিজেপি শাসিত ৰাজ্যসমূহত পেট্ৰলৰ দাম 118 টকা। অসম বা কৰ্ণাটকৰ উদাহৰণ দি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বাকী ৰাজ্যসমূহকো পেট্ৰলৰ ওপৰত ভেট কমাবলৈ অনুৰোধ কৰিছে। তেখেতে কৈছে যে এই ৰাজ্যসমূহে নিজৰ বহুত ৰাজহ লোকচান কৰিও ৰাইজক তেওঁলোকে সকাহ দিছে। আপোনালোকে সেই সময়ত নিজৰ ৰাজহ লোকচান কৰিব খোজা নাই। যি কাৰণে নহওক নৱেম্বৰতে মই এই কথা আহ্বান কৰিছিলোঁ, আপোনালোকে তেতিয়া মোৰ কথা নুশুনিলে। এতিয়া অন্ততঃ শুনক। আৰু আমাক তেখেতে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাৰ বিজেপি শাসিত ৰাজ্যবিলাকক প্ৰশংসা কৰিছে যে আমাৰ ইয়াৰ আৰু নন বিজেপি আৰু বিজেপি ৰুল ষ্টেটৰ মাজত আজি তেলৰ প্ৰতি লিটাৰত গেপ 13 টকা আছে। অসমে পুনৰ এই ক্ষেত্ৰত বিবেচনা কৰিব। যেতিয়া ভাৰত চৰকাৰে তেনেকুৱা সিদ্ধান্ত ল'লে আমি ৰাইজৰ লগত থাকিম। যেতিয়া ভাৰত, কাৰণ কিন্তু অসমে অকল কম বেছি কৰিতো লাভ নহ'ব। আসলতে এইখিনিতে দৰ্শকসকলক আমি জনাব বিচাৰিম যে প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰাৰ দৰে বিজেপি শাসিত ৰাজ্যতকৈ কংগ্ৰেছকে ধৰি বিভিন্ন বিৰোধী শাসিত ৰাজ্যত পেট্ৰল আৰু ডিজেলৰ ওপৰত আৰোপ কৰা হৈছে অধিক ভ্যাট। বিৰোধী দল শাসিত ৰাজ্য মহাৰাষ্ট্ৰ প্ৰতি লিটাৰ পেট্ৰলৰ ওপৰত 32 টকা 15 পইচাৰ ভ্যাট আৰোপ কৰাৰ বিপৰীতে বিজেপি শাসিত ৰাজ্য উত্তৰাখণ্ডত প্ৰতি লিটাৰ পেট্ৰলত ভ্যাট আৰোপ কৰা হৈছে 14 টকা 51 পইচা। একেদৰে বিৰোধী শাসিত ৰাজ্য অন্ধ্ৰপ্ৰদেশত 31 টকা 59 পইচা ভ্যাট। তাৰ বিপৰীতে বিজেপি শাসিত উত্তৰ প্ৰদেশত প্ৰতি লিটাৰ পেট্ৰলত ভ্যাট আৰোপ কৰা হৈছে 16 টকা 50 পইচা। বিৰোধী শাসিত ৰাজস্থানত 29 টকা 10 পইচা ভ্যাট। তাৰ বিপৰীতে বিজেপি শাসিত গুজৰাটত 16 টকা 56 পইচা ভ্যাট। বিৰোধী শাসিত কেৰালাত 27 টকা 24 পইচা। তাৰ বিপৰীতে বিজেপি শাসিত হিমাচল প্ৰদেশত ভ্যাট আৰোপ কৰা হৈছে 16 টকা 60 পইচা। আনহাতে পশ্চিমবংগ, য'ত বিৰোধী শাসিত টিএমচি শাসিত পশ্চিমবংগত প্ৰতি লিটাৰ পেট্ৰলত ভ্যাট হৈছে 26 টকা 24 পইচা আৰোপ কৰাৰ বিপৰীতে এই ভ্যাট বিজেপি শাসিত অসমত ভ্যাট আৰোপ কৰা হৈছে 17 টকা 38 পইচা। সন্দেহ নাই, বিজেপি শাসিত ৰাজ্যতকৈও ইন্ধনৰ জৰিয়তে সাধাৰণ জনতাক মাধমাৰ সোধাইছে কংগ্ৰেছকে ধৰি মুখ্য কৰি বিৰোধী শাসন কৰা ৰাজ্যৰ চৰকাৰসমূহে। आप सभी इस बात से परिचित है
স্বাগতম জনাইছো অসম তৃণমূল কংগ্ৰেছৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছতে ৰিপুন বৰাৰ নেতৃত্বত আজি যোগদান কাৰ্যসূচী অনুষ্ঠিত হয় তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰ আৰু মেঘালয় তৃণমূল কংগ্ৰেছৰ শীৰ্ষ নেতা মুকুল চাংমাৰ উপস্থিতিত প্ৰাক্তন মন্ত্ৰী ৰাজেন্দ্ৰ মুছাহাৰী সহ কেইবাগৰাকীও নেতা কৰ্মীয়ে অসম তৃণমূল কংগ্ৰেছত যোগদান কৰে অসমত বিজেপিৰ বিকল্প দিবলৈ আহিছে মমতা দিদিৰ তৃণমূল কংগ্ৰেছ বিকল্প কি এটা তো ভাবতে হবে এই বিকল্প দেওয়ার জন্য এই অপোজিশন দেওয়ার জন্য ये অল্টারনেটিভ देने के लिए आज हम यहाँ हैं অসমত কংগ্ৰেছৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰি নিজৰ ভেটি শক্তিশালী কৰাৰ কাম আৰম্ভ কৰিছে তৃণমূল কংগ্ৰেছে প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুন বৰাই তৃণমূল কংগ্ৰেছত যোগদান কৰাৰ পিছত বুধবাৰে গুৱাহাটীত যোগদান সমাৰোহ অনুষ্ঠিত হয় আৰু এই সমাৰোহত অংশগ্ৰহণ কৰি তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰই বিজেপিক তীক্ষ্ণ সমালোচনা কৰে किसी भी स्टेट में अगर पावर इज कॉन्सेंट्रेटेड इन वन हैंड वहां पे चेक्स एंड बैलेंसेस चाहिए यहाँ पे क्या हो रहा है यहाँ पे जो आपके चीफ मिनिस्टर आए हैं पर्सनली हम उसका सम्मान करते हैं हम कोई व्यक्तिगत आक्रमण में नहीं जा रहे पर जैसे उनका स्टाइल ऑफ गवर्निंग है उसके सिवा और कुछ नहीं है पर वोट तो ऑपोजिशन को भी मिलता है उनका भी तो रिप्रेजेंटेशन चाहिए उच्च ऑपोजिशन स्पेस को आज हम क्लेम करने आए हैं অসমৰ ঢেকিয়াজুলিত জন্মগ্ৰহণ কৰা সুবক্তা তথা সাংসদ মহুৱা মৈত্ৰই কংগ্ৰেছকো কটু সমালোচনা কৰে যি দলে নিজৰ বিধায়কক সম্ভালিব নোৱাৰে ৰাজ্য কেনেকৈ সম্ভালিব रोज एक एमएलए बिक रहा है जब यहाँ पे मिस्टर बोरा का जब राज्यसभा आज हमारे पास है 31 मार्च उनका राज्यसभा का इलेक्शन था क्या हुआ इलेक्शन में लास्ट सीट था कांग्रेस का इस इलाका से क्या हुआ अपने एमएलए पर काबू नहीं रख सका जो पार्टी अपने एमएलए पे काबू नहीं रख सकते वो राज्य कैसे संभालेंगे 2024 চনত বিজেপি কেনেকৈ পৰাস্ত কৰিব তাৰো ব্যাখ্যা দিলে সাংসদগৰাকী बिहार से आप केरल अगर देखिए बिहार बंगाल उड़ीसा आंध्र प्रदेश तमिलनाडु केरला इस राज्य में आज भी इन 200 सीट में उनके 50 है 150 सीट इन 6 राज्यों में अभी भी विपक्ष के पास है ये सोचिए ये गणित आप एक बार सोचिए सिर्फ नॉर्थ इंडिया और वेस्ट इंडिया उत्तर और पश्चिम भारत में अगर विपक्ष थोड़ा स्ट्रांग है तो 24 में गेम खत्म ये आप लोग सोचिए ये हमारा हाथ में है আজিৰ অনুষ্ঠানত উপস্থিত থাকে তৃণমূল কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ সুস্মিতা দেৱ কংগ্ৰেছৰ পৰা গৈ তৃণমূল কংগ্ৰেছৰ যোগ দিয়া সাংসদ সুস্মিতা দেৱে কয় যে অসমত বিজেপি নাই আছে বিজেপি बीजेपी तो आसाम में है नहीं जैसे इंदिरा कांग्रेस हुआ था कांग्रेस आई अभी हो गया बीजेपी ब्रैकेट में एचबीएस सारा एचबीएस के लोग बीजेपी में गए बीजेपी कहाँ है पुराना बीजेपी खत्म कर दिया आसाम के मुख्यमंत्री তৃণমূল কংগ্ৰেছৰ গুৰুত্বৰ কথাও ক'লে সুস্মিতা দেৱে অসম তৃণমূলে প্ৰথমে সংগঠনত গুৰুত্ব দিব তাৰ পিছতহে নিৰ্বাচন খেলাৰ কথা ভাবিব প্রথম অর্গানাইজেশন রেডি করে শক্তিশালী করে তারপরে আমরা ইলেকশনে কন্টেস্ট করব অসম তৃণমূল কংগ্ৰেছৰ দায়িত্ব লাভ কৰা ৰিপুন বৰাই ক'লে এআইডিএফ বিজেপিৰ বি টিম সেয়ে মিত্ৰতা নহয় অসমত অকলে যুঁজিব তৃণমূল কংগ্ৰেছে এআইইউডিএফ অলৰেডি এইটো প্ৰমাণ হৈ গৈছে এইটো বিজেপিৰ বি টিম বুলি প্ৰমাণ হৈ গৈছে গতিকে এআইইউডিএফৰ লগত কোনো ধৰণৰ এলায়েন্সৰ কথা নাহে অনাগত দিনত আৰু ঠিক সেইদৰে কংগ্ৰেছৰ লগতো কোনো ধৰণৰ এলায়েন্সৰ কথা নাহে অনুষ্ঠানত উপস্থিত থাকে মেঘালয় তৃণমূলৰ শীৰ্ষ নেতা তথা মেঘালয় বিৰোধী দলপতি মুকুল চাংমা Hetu only beginning as it. It's a humble beginning. Okay, it's a humble beginning. Building a political party is always an uphill task. There are inherent challenges and inherent difficulties. Okay, but whenever you are in a political party, you have to overcome those challenges. You have to ensure that you are able to overcome the hurdles, dismantle the obstacles. Hetu korim ami.
অনুষ্ঠানত প্ৰাক্তন মন্ত্ৰী ৰাজেন্দ্ৰ মুছাহাৰীয়ে তৃণমূল কংগ্ৰেছত যোগদান কৰে। কংগ্ৰেছৰ সাধাৰণ সম্পাদক আৰু সম্পাদকসহ আন কেইবাজনো নেতাই এই অনুষ্ঠানতে তৃণমূল কংগ্ৰেছৰ পতাকা হাতত তুলি লয়। সভাত তৃণমূল কংগ্ৰেছৰ নেতা তথা প্ৰাক্তন বিধায়ক গোপীনাথ দাস, প্ৰাক্তন বিধায়ক মণিকা বৰাও উপস্থিত থাকে। কেমেৰা পাৰ্চন অঞ্জন ডেকাৰ সৈতে হীৰকজ্যোতি মালাকাৰ আৰু বিপুল বৰ্মনৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। সময়খিনিতে আন এটা চমু বিৰতিৰ মই ব্যৱহাৰ কৰোঁ আটাইতকৈ মোবাইলৰ দোকান নে আৰক্ষী চকী, সজাই থোৱা আছে লক্ষ লক্ষ টকাৰ মোবাইল ফোন। মহানগৰীৰ ভগদত্তপুৰ আৰক্ষী চকীৰ বৃহৎ সফলতা, জব্দ কৰিছে 10 লাখ টকাৰ চুৰি মোবাইল ফোন। এই প্ৰতিবেদন আগবঢ়াই ইয়াৰে সৈতে বিদায় ল'ম। নমস্কাৰ। দামী দামী মোবাইল ফোন বিপণীত নহয় আৰক্ষী থানাত। মহানগৰীত কিয় আৰক্ষীয়ে পাতিলে স্মাৰ্টফোনৰ মেলা? মহানগৰীৰ ভগদত্তপুৰ আৰক্ষীয়ে জব্দ কৰিলে 80টা চুৰি মোবাইল। প্ৰায় 10 লাখ টকা মূল্যৰ এই মোবাইল ফোনকেইটাৰ লগতে গ্ৰেপ্তাৰ হ'ল মহিলাসহ 3 চোৰ। আব্বাছ আলী, বেদেনুদ্দিন আলী আৰু জেৰিনা বেগম, এই 3 চোৰে 11 এপ্ৰিলৰ নিশা কাহিলীপাৰা জোনাকপুৰৰ গুম্বি ছফ্টৱেৰ প্ৰাইভেট লিমিটেডৰ পৰা চুৰি কৰিছিল 121টা মোবাইল ফোন। আটাইকেইটা ফোন আছিল নকিয়া কোম্পানীৰ। ভগদত্তপুৰ আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি ৰামদিয়াৰ গাঁওবুঢ়া পামচৰ, মোকালমুৱাৰ ভাঙনমাৰী চৰ আৰু শিয়ালমাৰী চৰত অভিযান চলাই লাভ কৰিলে চোৰকেইটাৰ সম্ভেদ। উদ্ধাৰ কৰিলে 80টা ফোন। এতিয়াও পাবলৈ বাকী আন 41টা ফোন। মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট, সূৰ্যা চিমেণ্ট। সূৰ্যা চিমেণ্ট, অটুট ঘৰ, অটুট অসম।